এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয় তিনিজন বিদেশী গতিকে বিদেশী আৰু ভাৰতীয়হে যুঁজ হৈ থাকিব ততো আমাৰ একো কমেন্টে নাই প্ৰথম মই হলো ভাৰতীয় ঘৰত তিনিজন বিদেশী প্ৰথমটো সেইটো ডিসকাশন খতম হ'ব লাগিব না যে ভাৰত ডাঙৰ নে ব্ৰিটেন ডাঙৰ তাৰ পিছতহে অসমৰ কথাটো আহিবগৈ গতিকে ইয়াতে গুটে কথাটো আগতেটো ভূপেন বৰা থাকিলে কন্টেস্ট হলতেন এতিয়াটো একোই নোহোৱা কৰি পেলালে ভূপেন বৰা থাকিলে সাধাৰণ ঘৰৰ পৰিয়াল বুলি এটা মানুহৰ সিম্পেথি থাকে আৰু এটা কন্টেস্ট হলতেন আপোনালোকে যদি ভূপেন বৰাৰ ট্ৰেক ৰেকৰ্ডটো চাই এবাৰতো পঞ্চায়ত ইলেকশনত যদি জোৰহাটৰ ৰিজাল্টখিনি বাদ দি দিয়ে ভূপেন বৰাটো ভাল ৰিজাল্ট কৰিছে ভূপেন বৰাক ডুবালে কোনে জোৰহাটৰ ৰিজাল্টেহে ডুবালে বাকি তেওঁলোকৰ পৰম্পৰাগত জায়গাটো তেওঁলোকে ভালেই ৰিজাল্ট কৰিছিল যিখিনি অতিৰিক্ত আশা আছিল জোৰহাটৰ পৰা আছিল জোৰহাটৰ ধাৰা কাৰণে ভূপেন বৰাৰ ৰিজাল্টটো বেয়া হৈ গল নহলেতো ভূপেন বৰাই ৰঙা নদীটো এটা সিট জিকিছিলে গৈ ৰাভা আসৰত কংগ্ৰেছে কেতিয়াও সিট নিজিকে ভূপেন হাজৰিকাই খাতা ভূপেন বৰাই খাতাও খুলিছিলে গতিকে আমাক এটা অদৃশ্য শক্তিয়ে সহায় কৰে বিজেপি সদায় মই কওঁ যে ইলেকশনটো জিকাত আমাক মানুহৰ লগতে যেহেতু এটো সনাতন ধৰ্মক বিশ্বাস কৰা এটা দল গতিকে বিজেপিক এটা অদৃশ্য শক্তিও কৰবাত নহয় কৰবাত সহায় কৰি থাকে আৰু 10 সেপ্টেম্বৰৰ পিছতটো আৰু বহুত প্ৰশ্নৰ উত্তৰ দিব লাগিব গতিকে আৰু আপোনালোকে দেখিলেই আকৌ মই আপোনালোকে বেয়া নাপাব আৰু আপোনালোকে ইমান চেষ্টা কৰিলে যোৱা 3 দিন এটা হাই পানিবৰ কাৰণে লাষ্টত গৈ টুপি পিন্ধিব না টুপি নিপিন্ধিব সেইটো বিতৰ্কতে এটো শেষ হৈ গল গতিকে এটো মই ভাবো যে ইমান ভাল কাম অসমত এতিয়া গহপুৰতে আপোনালোকে ভাবক এইখন বিশ্ববিদ্যালয় হোৱাৰ পিছত কোনোবা মানুহে বিজেপিক ভোট নিদিব নেকি টিভিত দুটা নিউজ বেছি উলাল বুলিয়ে গহপুৰৰ মানুহে বিজেপিক ভোট নিদিয়া গৈ থাকিব নেকি গতিকে আমাৰ কেইজনমান মই আগতে কৈছো অসমত দুই এজন বাতৰি কাকতৰ সত্তাধিকাৰ আছে তেওঁলোকে ভাবে যে অসমখন তেওঁলোকে কন্ট্ৰোল কৰে কিন্তু সেই মিথটো মই বহুতবাৰ ভাঙিছো আৰু এইবাৰ আৰু ভাঙি যাব কিয় কাৰণে আজি ডিমা হাছাও 4000 কোটি টকা ৰাস্তা পোৱাৰ পিছত ডিমা হাছাও বিজেপি জিকি বনে না এইটো এটা সিম্পল কথা গতিকে যি সকলে গুৱাহাটীত থাকি আরে এখন সরকারে দেখুন আমার কথা নুশুনে হৰুৱাই দিম সেই ভাবা মানুহকেইটাক বাদ দি সকলো বিজেপিৰ লগত আছে আৰু মইতো কথোপকথন বিলাকো মুখে আহি কৈ দিয়া নহয় যেনেকে কালি ষ্টেজত কি কথা হৈ আছে এয়াৰপোৰ্টত জিতেন্দ্ৰ সিংক যাওঁতে কি কথা হল গাড়ীখনত কি কথা পাতি গল মইতো লগে লগে গম পাই যাওঁ গতিকে হৈ আৰু ইটো গুটে আশাটো হৈছে দুখন পেপাৰৰ ওপৰত যে এই দুখন পেপাৰ আৰু টিভি আমাক জিকাই দিব মানুহৰ লগত তেওঁলোকৰ আশা একোৱে নাই স্যার স্ট্র্যাটেজিটো হলনি হ'ব নেকি ভূপেন বৰা থাকোতে বা আমাৰ স্ট্র্যাটেজি এটাই কনকলতা বিশ্ববিদ্যালয় মহিলা উদ্যমিতা অৰুণোদয় নৰেন্দ্ৰ মোদী অমিত শাহ বড়ো চুক্তি বৰাক ব্ৰহ্মপুত্ৰ অসমলৈ আহা শান্তি সমন্বয় আৰু সৰু সুৰাকৈ হিমন্ত বিশ্ব শৰ্মা ৰনোজ পেগু জয়ন্ত মল্ল বৰুৱা নন্দিতা গালুসা আৰু কি লাগে আমাক চলি যাব এনেকে একদম পাৰ্থক্য আছে মোৰ ঘৰতো এটাও বিদেশী নাই বহুত ডাঙৰ পাৰ্থক্য আছে মোৰ ঘৰতো এটাও বিদেশী নাই যিমানে যি নকওঁ কি আমাৰ দৰে সামৰাই মানুহবিলাক আমি বহি আছো গতিকে পাৰ্থক্যটো আছে ডেফিনেটলি ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য মই সংঘৰ্ষ কৰি ইয়ালৈকে আহিছো মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে গতিকে কিমান আপোনালোকে ভাবকচোন কিমান গালি গালাজ কৰি মোক কিমান চেষ্টা কৰিছে তাৰ পিছত মই কত যুজি ইয়ালৈকে আহিছো গতিকে মোৰ যাত্ৰাটো হল সংঘৰ্ষ সোণৰ চামুচ মুখত লৈতো আমি জন্মাই নাই সেইকাৰণে আমাৰ পাৰ্থক্য বহুত আছে কিন্তু মেইন পাৰ্থক্যটো হল ঘৰত ভাতৰ থালি কেনেকে খায় এজন ভাৰতীয়ৰ ভাগত তিনিটা ব্ৰিটিছৰ ভাগত কেনেকে ঘৰখন চলে মোৰ এইটোহে অলপ জানিব ইচ্ছা হৈ আছে একো যুজে নহয় বিজেপিৰ ডেভেলপমেন্ট আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বক মেচ কৰিব পৰা একো ৰাস্তাই নাই আপোনালোকে দুটা বস্তু ভাবি চোৱা নাই যে
পাকিস্তান ভাৰতৰ যুদ্ধতে ৰাহুল গান্ধীয়ে কাক সমৰ্থন কৰিলে আৰু গোটেই ৰাহুল গান্ধীৰ পাৰ্টিটোৱে কাক সহায় কৰিলে গতিকে অসমৰ মানুহ ভাৰতীয় অসমৰ মানুহে অকল আকৌ মই কৈছো অসমৰ মানুহে যেনেকে নিউজ লাইভ প্ৰাগ টিভি প্ৰতিদিন চাই তেনেকে অসমৰ মানুহে টাইমছ নাও ৰিপাব্লিকো চাই অসমৰ মানুহে যেনেকে অসমৰ ইউটিউব চাই তেনেকে ভাৰতৰ ইউটিউবো চাই অসমৰ মানুহ ভাৰতীয় গতিকে ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৰাহুল গান্ধীক ভোট দিয়া মানে যে পাকিস্তানক ভোট দিয়া বাকিটো এবিলাক সৰু খুৰা কথা থাকিয়ে গ'ল আসলটো মুৰব্বীজনে প্ৰ পাকিস্তান নহয় কালি মধ্যপ্ৰদেশত কিনবোৰ কথা কৈছে আপোনালোকে নিজে শুনিছে সেইকাৰণে নেশ্যনেলিজম আইডেন্টিটি আৰু ডেভেলপমেন্ট আমাক বিজেপিৰ অসমত কোনো বিকল্পই নাই অসমীয়া ভাৰতীয় মানুহৰ কাৰণে বিজেপি যে নেসেসাৰী ইন আসাম আজি কোনে সিদ্ধান্ত ল'ব পাৰে যে অসমীয়া মানুহক আৰ্মছ লাইসেন্স দিম এটো কংগ্ৰেছে কেতিয়াবা সিদ্ধান্ত ল'ব পাৰিব বৰদুৱাৰ পৰা এভিকশন কৰি দিম কাজিৰঙাত গড় এটাও হত্যা হ'ব নিদু বৰপেটা সত্ৰৰ ফালে ৰঙা চকু দেখুৱাব নিদু এই সিদ্ধান্ত কোনে ল'ব পাৰে বলে এটা বাচ্চাও চাইল্ড ম্যাৰেজ হ'ব নিদু এই সিদ্ধান্ত কোনে ল'ব পাৰে গতিকে অসমীয়াৰ কাৰণে বিজেপিটো এটা কম্পালচন হয় কাৰণ অসমীয়া মানুহে যেটো বিচাৰে তাক বিজেপিয়ে দিব পাৰে আৰু বিজেপিয়ে যি ৰাজনীতি কৰে হি অসমীয়া মানুহৰ আদৰ্শত ৰাজনীতি কৰে আজি বটদ্ৰব আমি যেনেকে সত্ৰ বনাইছো সন্মুখত যেনেকে আচনি হৈছে কংগ্ৰেছেটো কেতিয়াবাই কৰিব পাৰিলেতেন হেকাৰণে ভাৰতীয় জনতা পাৰ্টি অসমৰ ৰাইজৰ মাজত একাকাৰ হৈ পৰিছে পৃথক কৰাটো সম্ভৱে নহয় যোৱা 3 দিন কংগ্ৰেছে প্ৰমাণ পালে চেষ্টা কৰিছিল যোৱা 3 দিনত পৃথক কৰিবটো নোৱাৰিলে আপোনালোকে নিজে টিভিৰ ভিজুৱেল চাব বানপানীত যন্ত্ৰণা কষ্ট আৰু এক প্ৰকাৰ ক'ব গ'লে চৰকাৰক মনত হয়তো বেয়াও পাই থকা মানুহ কিন্তু তাৰ মাজত মই যাওঁতে মানুহে মোক কিটো ব্যৱহাৰ কৰিছে যোৱা 3 দিনত আপোনালোকে নিজে দেখিছে এটা যদি সত্যটো আপোনালোকে নাচাও বুলি ভাবে এটোটো মোৰ কোনো উপায় নাই এটো ঠিক যে একাংশ মানুহে নগাঁৱৰ পৰা একাংশ মানুহ আছে তেওঁলোককটো আমি ভোটো নালাগে বুলি কৈ দিও যে যদি আমি কন্ডিশনাল ভোট খোজো বাচ্চাক যদি সৰুতে বিয়া নিদিও বুলি কয় তেতিয়াহে আমাক ভোট লাগে যদি সত্ৰৰ মাটি দখল নকৰো বুলি কয় তেতিয়াহে আমাক ভোট লাগে গতিকে আমাৰ ভোট এটাও কটো আতৰি না যায় কাৰণ অসমীয়া মানুহে প্ৰথমবাৰৰ বাবে এখন নিজৰ চৰকাৰ পাইছে আৰু এতিয়াতো আগষ্টৰ পৰা কিমান কাম ওলাব মাৰ্চলৈকে থিয় থাকিব পৰা না যাব বেলেগ মানুহ আমাৰ ইমান হাতত কাম আছে ঠিক আছে